তেজপুৰতেই অৱহেলিত জ্যোতি, বিষ্ণু, ফণী। তিনি মহান শিল্পীৰ সাধনাস্থলীতেই কিয় উপেক্ষিত তিনিওগৰাকী? বিধায়ক হৈও কলাগুৰুৰ পুত্ৰই কিয় নিদিলে মন কাণ? তেজপুৰৰ কলিবাৰীত এয়া নটসূৰ্য ফণী শৰ্মাৰ সমাধিক্ষেত্ৰ। নটসূৰ্যৰ পৰিয়ালে সমাধিস্থলীৰ কাষৰ কেইবাবিঘা ভূমি সমাধিক্ষেত্ৰ নিৰ্মাণৰ বাবে চৰকাৰক দান দিলে। কিন্তু বছৰ বছৰ ধৰি পৰিত্যক্ত হৈ ৰ'ল সমাধিক্ষেত্ৰ নিৰ্মাণৰ কাম। এতিয়া গৰু ছাগলীৰ চৰণীয়া পথাৰত পৰিণত হৈছে ফণী শৰ্মাৰ সমাধিক্ষেত্ৰ। আৰ্থিক অনাটন আৰু শাৰীৰিক অসুস্থতাৰ মাজত কোনোমতে জীৱন নিৰ্বাহ কৰি থকা নটসূৰ্যৰ পুত্ৰ অজিত শৰ্মাই স্থানীয় বিধায়কগৰাকীৰ লগতে চৰকাৰৰ প্ৰতি ব্যক্ত কৰিলে নিজৰ ক্ষোভ। দেউতাৰ সমাধিটো 2012 চনৰ 6 এপ্ৰিলত তেতিয়া শিক্ষা আৰু স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৰ্তমান মুখ্যমন্ত্ৰী তেওঁ আধাৰশিলা স্থাপন কৰিছিল। সুদীৰ্ঘ 14 বছৰ হৈ গ'ল, কিন্তু সমাধিস্থলী একো নহয়, খালী স্তম্ভটো হ'ল যিটো আমাৰ সেইটো, তাৰ বাহিৰে কোনো কাম নহ'ল। বৰ দুখৰ পৰিতাপৰ বিষয়। আমি এনেকুৱা এখন চৰকাৰৰ পৰা এখন এই তিনি শিল্পীক কিমান অপমান কৰিছে। তাৰ ভিতৰত মোৰ দেউতাক আৰু অপমান কৰা যেন মোৰ বোধ হয়। তেওঁ যোৱা 5 বছৰত 5বাৰ এইটো ৰাস্তা আমাৰ ঘৰৰ মুখৰ ৰাস্তাতে সমাধি লৈ আহিছিলে। প্ৰত্যেক বছৰে 31 জুলাইত আহে। তেনেকৈ 5 বছৰত 5বাৰ আহিল, 6বাৰ এইফালে আহি পোৱা নাই। আৰু মোৰ ঘৰকো 5 বছৰত এবাৰতো ভৰি দিবলৈ অহা নাই। আৰু তেওঁতো আৰু সজাই থোৱা পুতলাৰ নিচিনাই হ'ল। তেওঁতো 5 বছৰ একো কৰিব নোৱাৰিলে তেজপুৰত। আৰু যোৱা বছৰ আমিও আশা কৰিছিলোঁ যে জিকিব, আমি ভোটো দিছিলোঁ কিবা এটা কৰিব, কিন্তু একো নাই। গতিকে আমি এতিয়া পৰিৱৰ্তন লাগে। সেই যে মানুহটো এইবাৰ আহিলে আকৌ একে অৱস্থা হ'ব। ৰাইজে বুজি পাওক, সজাই থোৱা পুতলা লাগে নে কামৰ মানুহ লাগে ৰাইজক। এই দৃশ্য সমন্বয় ক্ষেত্ৰৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ সমাধিক্ষেত্ৰ। বিষ্ণু ৰাভা সংগ্ৰহালয়ৰ বাবে মাটি এডোখৰ বিচাৰি নোপোৱা আৰু 37 কোটি টকীয়া ৰাভাৰ কলাক্ষেত্ৰ এতিয়াও সপোন হৈ থকা তেজপুৰবাসীয়ে সমাধিক্ষেত্ৰখনো সযত্নে ৰাখিব নোৱাৰাত এতিয়া হাবি জংঘলে আৱৰি ধৰিছে। জোনাকীৰো বিধ্বস্ত ৰূপ। এয়া চাওক অসমৰ প্ৰথমটো চিনেমাগৃহ জোনাকীৰ বৰ্তমানৰ অৱস্থা। ৰূপকোঁৱৰৰ জোনাকী জহি খহি বাদুলিৰ বাহ আৰু পাৰ সজালৈ পৰ্যবসিত হৈছে। মানুহে সদায় এইখন জ্যোতি, বিষ্ণু, ফণীৰ নগৰী বুলি কয়, কিন্তু এইখন তেজপুৰত দুৰ্ভাগ্যজনকভাৱে তেওঁলোক অৱহেলিত হ'বলৈ আৰম্ভ কৰিছে। তেওঁলোকৰ যিবিলাক সৃষ্টিৰাজি আছিল, জ্যোতিভাৰতীত জ্যোতিপ্ৰসাদ আগৰৱালাৰ বহুত সম্পদ সৃষ্টিৰাজি জহি খহি যাব ধৰিছে। জ্যোতিপ্ৰসাদৰ প্ৰাণৰ যিটো জোনাকী চিত্ৰগৃহ জয়মতী নিৰ্মাণ কৰি জ্যোতিপ্ৰসাদে তাক অসমত প্ৰদৰ্শন কৰিবৰ কাৰণে জোনাকী চিত্ৰগৃহ নিৰ্মাণ কৰিছিল, আৰু সেইটো অসমৰ প্ৰথম চিত্ৰগৃহ। আজি সেইটো জোনাকী চিত্ৰগৃহ সি এক বাদুলিৰ বাহলৈ পৰিণত হ'ল, ভাগি ছিগি গোটেই উৱলি গ'ল। জ্যোতিপ্ৰসাদৰ প্ৰাণৰ পাৰ সজালে। জ্যোতিপ্ৰসাদৰ প্ৰাণৰ ভৱন আজি এটা মানে ভূত বঙলাৰ সি ৰূপ ল'লে। ইয়াতকৈ এটা দুখৰ কথা কিবা থাকিব পাৰে নেকি বাৰু এটা জাতিৰ কাৰণে আৰু তেজপুৰৰ নিচিনা এডোখৰ ঠাইৰ কাৰণে? নিশ্চয়কৈ ইয়াৰ উত্তৰ কলাগুৰুৰ পুত্ৰ তথা স্থানীয় বিধায়ক পৃথ্বীৰাজ ৰাভাই দিব লাগিব, কাৰণ তেওঁ সাংস্কৃতিক পৰিয়ালৰ বৰঘৰৰ পৰা জনপ্ৰতিনিধি হৈছে। ইতিমধ্যে নটসূৰ্য ফণী শৰ্মাৰ সুপুত্ৰ সুজিত শৰ্মা ডাঙৰীয়াৰ মই কথা পাতিছোঁ, আৰু বাকী কেইজন ককাই ভাইৰ লগত এনেকুৱা ফণী শৰ্মাৰ লগত কি সম্পৰ্ক কি বোলে নাই। অকল নটসূৰ্য ফণী শৰ্মাৰ পুত্ৰ হিচাপে শিল্পী সুজিত শৰ্মাই আগভাগ লয়। আৰু তেওঁৰ লগত কথা পাতিছোঁ। তেওঁৰ লগত কথা পতাৰ পিছত তেওঁ কৈছে যে মাটি বাৰীৰ অলপ গণ্ডগোল আছে, মাটি বাৰীৰ গণ্ডগোল শেষ কৰিব লাগিব। দ্বিতীয় কথা হৈছে কি, তেওঁলোকে বহুত মাটি দিছে, আৰু এডোখৰ মাটি আছে, সেই মাটিডোখৰ তেওঁলোকক বণ্টন দি ম্যাদীকৰণ কৰি দিব লাগে। কিন্তু চৰকাৰৰ কিছুমান নিয়ম আছে, কিবা প্ৰাকৃতিক হেৰিত ৰাখিব লাগে, গ্ৰীণলেণ্ড এনেকুৱা ধৰণৰ আলোচনা হৈ পেলাই সেইখিনি মাটি তেওঁলোকক আবণ্টন বা মাটিৰ পট্টা দিয়াৰ ব্যৱস্থা কৰা নাই। তাৰপিছত কম বিষ্ণুপ্ৰসাদ ৰাভাৰ সমাধিস্থল। বিষ্ণুপ্ৰসাদ ৰাভাৰ সমাধিস্থলৰ যেতিয়া আমি কাম আৰম্ভ কৰিবলৈ গ'লোঁ, কাম আৰম্ভ কৰিবলৈ যাওঁতে মই দেখিলোঁ বা আমি দেখিলোঁ যে মাটিখিনি এতিয়াও গোপচৰ হৈ আছে। কোনোবা এটা টকা খৰচ কৰি দিয়াৰ পিছতে আজি বা বহুত বছৰ আগতে, এতিয়া 2007 চনত সুপ্ৰিম কোৰ্টে কৈছে যে ভাৰতবৰ্ষৰ কোনো গোপচৰ বা পিজিআৰত কোনো ধৰণৰ চৰকাৰী বেচৰকাৰী কোনো স্থায়ী নিৰ্মাণ কৰিব নোৱাৰিব। এতিয়া আমি SDLACত লাগি মাটি আবণ্টন যিবোৰ উপেদস্থ কমিটি আছে তাত লাগি পেলাই আমি বিষ্ণুপ্ৰসাদ ৰাভাৰ 4 বিঘা কিমান কথা মাটি আমি জাৰণিলৈ পঠাব খুজিছোঁ।
জাৰণিত পঠাই এইখিনি মাটি মুকলি কৰি আমি কাম আৰম্ভ কৰিম। নিৰ্বাচনৰ বতৰত অভিযোগ প্ৰতি অভিযোগ থাকিবই, কিন্তু অসমীয়া জাতিৰ অস্তিত্ব, ঐতিহ্য আৰু সংস্কৃতিৰ প্ৰতি থকা আমাৰ দায়িত্ব আমি পাহৰিব নালাগিব। ৰূপজ্যোতি গোস্বামীৰ ৰিপৰ্ট, DY 365।